Good afternoon to all. আজি আকৌ এটা নতুন পাঠ লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ পাঠটো হৈছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থা। ইতিমধ্যে মই যোৱাকালিৰ মোৰ শ্ৰেণীৰ পাঠত মই আপোনালোকক বুজাইছিলো যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কিদৰে প্ৰভাৱ পেলাইছিলে আৰু কিমান প্ৰকাৰৰ আমাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত অৱস্থিত হৈ আছে। যিবিলাক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় ইতিমধ্যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ স্থাপিত হৈ আছে বা বিশ্ববিদ্যালয় বা কলেজ মহাবিদ্যালয়সমূহে আমাক শিক্ষা প্ৰদান কৰি আহিছে, সময়ে সময়ে কিন্তু এই শিক্ষা প্ৰদানৰ ব্যৱস্থা বিভিন্ন আমাৰ মহাবিদ্যালয়সমূহ বা বিশ্ববিদ্যালয়সমূহে আমাৰ পৰৱৰ্তী পৰ্যায়ত আৰু বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰি পেলাই আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ স্থান বহুতো সুদৃঢ় কৰি উঠিছে। গতিকে আমি যদি কলেজ শিক্ষা বুলি কওঁ, কলেজ অৰ্থাৎ মহাবিদ্যালয় শিক্ষা ব্যৱস্থা বুলি কওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব যে আমাৰ যিবিলাক ডিগ্ৰী পাঠ্যক্ৰম আমাৰ অৰ্থাৎ আমাৰ উচ্চ MA MSc তলৰ যিবিলাক ডিগ্ৰী পাঠ্যক্ৰম থাকে, BA BSc BCom, এই ডিগ্ৰী পাঠ্যক্ৰমৰ বিষয়বস্তুখিনি সামৰি পেলাই আমাৰ মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আৰম্ভ হয় আৰু এই মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কোনো এখন বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় বা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহে এই শিক্ষা ব্যৱস্থা শিক্ষা প্ৰদান কৰি আহিছে। গতিকে আমাৰ এই মহাবিদ্যালয়সমূহে কি কৰিছে, আমাৰ সময়ে সময়ে উচ্চ শিক্ষাৰ মানদণ্ড প্ৰতিষ্ঠিত কৰাৰ বাবে সুদৃঢ় কৰি আহিছে আৰু এই মহাবিদ্যালয়সমূহে আমাৰ বহুতো মহাবিদ্যালয়ে কি কৰিছে, বিশেষকৈ আমাৰ কলা বিজ্ঞান আৰু সামাজিক বিজ্ঞান আৰু বিভিন্ন আমাৰ বিভাগীয় পাঠ্যক্ৰমসমূহ প্ৰদান কৰি আহিছে। ইতিমধ্যে অকল মহাবিদ্যালয় বুলি ক'লে যে আমাৰ কলা বিজ্ঞান বা বাণিজ্য শাখাতে ইয়াক যে অন্তৰ্ভুক্ত কৰা হ'ব এনেকুৱা নহয়। ইয়াৰ লগত আমাৰ যিবিলাক স্বাস্থ্য সম্বন্ধীয় বা ঔষধ সম্বন্ধীয়, যা আইন সম্পৰ্কীয় বা আমাৰ কাৰিকৰী সম্পৰ্কীয়, যাক আমি ইঞ্জিনিয়াৰিং কোৰ্চ বুলি কওঁ, এনেকুৱা আমি বিভিন্ন আমাৰ ব্যৱসায় মাধ্যমৰ বা ব্যৱসায়িকভাৱে আমাৰ বিভিন্ন বিষয়বস্তুসমূহ পৰিচালনা বিষয়বস্তুসমূহ মেনেজমেণ্টৰ কোৰ্চসমূহ আমাৰ বৰ্তমান সময়ত মহাবিদ্যালয়সমূহত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেনেকেই আমাৰ বিভাগীয় কিছুমান মহাবিদ্যালয় স্থাপন কৰা হৈছে। উদাহৰণস্বৰূপে মই যদি ক'বলৈ যাওঁ যে গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ, গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজ, এইসমূহ হৈছে একোটা বিভাগীয় আমাৰ মহাবিদ্যালয়, যি মহাবিদ্যালয়সমূহেও কি কৰিছে, তেওঁলোকৰ নিজ নিজ দিশৰ পাঠ্যক্ৰম আমাৰ বিশেষকৈ মহাবিদ্যালয় পাঠ্যক্ৰম আগবঢ়াই আহিছে। এই মহাবিদ্যালয় পাঠ্যক্ৰমৰ পিছতে পৰৱৰ্তী পৰ্যায়ত আমাৰ বিশ্ববিদ্যালয় পাঠ্যক্ৰম আৰম্ভ হয়। গতিকে বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থা বুলি ক'লে আমাৰ ভাৰতবৰ্ষৰ এটা উচ্চ স্থান আমাৰ অতীজৰে পৰাই লাভ কৰি আহিছে আৰু অতীজৰ পৰাই লাভ কৰি আহি বৰ্তমান সময়লৈকে এই শিক্ষা ব্যৱস্থা আমাক প্ৰদান কৰি আহিছে। গতিকে আমাৰ অতীতৰ পৰা বৰ্তমান সময়লৈকে আমাৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা বিশেষকৈ উচ্চ স্থানৰ আমাৰ উচ্চ শিক্ষাৰ স্থান বহুতো সুদৃঢ় কৰি উঠিছে। গতিকে এই উচ্চ শিক্ষা স্থান সুদৃঢ় কৰাৰ মূলতে হৈছে আমাৰ মহাবিদ্যালয়সমূহৰ পৰা বছৰত আমাৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে ভালদৰে উত্তীৰ্ণ হৈ পেলাই তেওঁলোকে পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ শিক্ষা আমাৰ প্ৰদান কৰা হৈছে। গতিকে এতিয়া বিশ্ববিদ্যালয় বুলি ক'লে আমাক কাক বুজো? বিশ্ববিদ্যালয় হৈছে এটা উচ্চ পৰ্যায়ৰ উচ্চ স্থান লাভ কৰা এটা বিশেষ অনুষ্ঠান, উচ্চস্তৰীয় এটা বিশেষ অনুষ্ঠান, যি অনুষ্ঠানে আমাৰ সময়ে সময়ে আমাৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ মনৰ আশা পূৰণ কৰিছে, লগতে আমাৰ গৱেষণা কাৰ্যৰ লগত জড়িত বিষয়বস্তুসমূহ ইয়াৰ লগত জড়িত হৈ আছে। গতিকে এই গৱেষণাৰ লগত জড়িত হৈ থকা বিষয়বস্তুৰ লগত সংলগ্ন ৰাখিয়ে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ এই বিশ্ববিদ্যালয়সমূহৰ বিভিন্ন প্ৰকাৰে ইয়াক ভাগ কৰাৰ বাবে আমাৰ কি কৰা হৈছে, নিৰ্ধাৰিত কৰা হৈছে। এতিয়া ভাৰতীয় বিশ্ববিদ্যালয়ৰ যদি আমি বিভিন্ন বিভাগসমূহ আমি চাবলৈ যাওঁ, আমি বিভিন্ন ধৰণৰ বিভাগসমূহ আমি পাবলৈ দেখা পাওঁ। আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় দেখা পাওঁ, ৰাজ্যিক বিশ্ববিদ্যালয় দেখা পাওঁ, ব্যক্তিগত বিশ্ববিদ্যালয় দেখা পাওঁ, বিশ্ববিদ্যালয় আমি দেখা পাওঁ। ঠিক সেইদৰে আৰু কিছুমান জাতীয় সংহতিৰ লগত সংৰক্ষিত হৈ থকা বা জাতীয় সংহতিৰ ওপৰত ভিত্তি কৰি পেলাই আৰু কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা হয়। গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ এটা বিশেষ সুনাম আছে আৰু এই বিশ্ববিদ্যালয় শিক্ষাই আমাৰ ভাৰতবৰ্ষৰ সময়ে সময়ে বহুতো শিক্ষা ব্যৱস্থা সুদৃঢ় বা মানদণ্ড আমাৰ উন্নীতকৰণ কৰিবলৈ আমাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে উন্নীতকৰণৰ আমাৰ যি এই মানদণ্ড, এই বিষয়বস্তুসমূহ আমাৰ অতি সুদৃঢ়ভাৱে ইয়াক আগবঢ়াই নিয়াৰ বাবে আমাৰ ভাৰতীয় শিক্ষা পৰ্যায়ত এটা বিশেষ স্থান লাভ কৰি পেলাই আমাৰ কেন্দ্ৰীয় চৰকাৰ, উভয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰে ইয়াৰ ওপৰত এটা গুৰুত্ব প্ৰদান কৰি আহিছে। গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয় বুলি ক'লে আমি ইয়াক কি বুজো, যে কেন্দ্ৰীয় বিশ্ববিদ্যালয় অৰ্থাৎ
কেন্দ্ৰৰ দ্বাৰা আমাৰ প্ৰতিষ্ঠিত কেন্দ্ৰৰ দ্বাৰা শাসন কৰা কেন্দ্ৰই পৰিচালনা কৰা কেন্দ্ৰই তদাৰক কৰা বা কেন্দ্ৰই যিটো সাংগঠনিক দিক বা কেন্দ্ৰই যিটো ইয়াৰ আনুষ্ঠানিক দিক বা প্ৰশাসনিক দিক সম্পূৰ্ণৰূপে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত কি হৈ থাকে নিৰ্ভৰ হৈ থাকে যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ হৈ থাকিব কেন্দ্ৰই সকলো ধৰণৰ বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব আৰু কেন্দ্ৰই গুৰুত্ব প্ৰদান কৰি ইয়াক আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিব এতিয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ আমাৰ ধাৰণাটো কেনেকুৱা বা ইয়াৰ ধাৰণাটো কেনেকুৱা ইয়াৰ বৈশিষ্ট্যটো কেনেকুৱা বা কি ধৰণে ইয়াক প্ৰতিষ্ঠিত কৰা হয় ইয়াৰ মানদণ্ড কিদৰে নিৰূপণ কৰা হয় ইয়াক যদি আমি চাবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে এই ধৰণৰ বিশ্ববিদ্যালয়সমূহ সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত হয় ভাৰতবৰ্ষ এখন যেহেতু গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশৰ কি আছে নিৰ্দিষ্ট আইন আছে এখন নিৰ্দিষ্ট সংবিধান আছে আৰু এই নিৰ্দিষ্ট সংবিধানৰ দ্বাৰা আমাৰ কি হয় বিষয়বস্তুসমূহ আগবঢ়াই নিয়াত সহায় হয় গতিকে নিৰ্দিষ্ট সংবিধানখনে আমাক কি কৰে সময়ে সময়ে আমাক নতুন নতুন বিষয়বস্তু আনি দিয়াত সহায় কৰে গতিকে সংবিধান প্ৰদত্ত হোৱা বাবে আমাৰ ভাৰতবৰ্ষত আমাৰ সংসদত কিছুমান বিষয়বস্তুৰ ওপৰত কি কৰা হয় আইন প্ৰণয়ন কৰা হয় ঠিক সেইদৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো আমাৰ কিছুমান আইন প্ৰণয়ন কৰা হয় যিসমূহ আইন আমাৰ সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত হ'ব লাগিব গতিকে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমি স্থাপনৰ ক্ষেত্ৰতো আমি কি দেখা পাওঁ এই বিশ্ববিদ্যালয়সমূহ সংসদৰ আইনৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হয় দ্বিতীয়তে আমাৰ এইটো এটা বিষয়ৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লগা হৈছে এইটো হৈছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনত আছে গতিকে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ হিউম্যান ৰিসোর্স ডেভেলপমেন্ট বুলি যেটো কোৱা হয় বৰ্তমান সময়ত কিন্তু এইটোৰ নামকৰণ আমাৰ কি কৰা হৈছে বদলীকৰণ কৰা হৈছে 2020 চনৰ আমাৰ নতুন শিক্ষা নীতিৰ আধাৰত আমাৰ কি কৰা হৈছে এই আমাৰ কেন্দ্ৰীয় যেটো মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আছে এই মন্ত্ৰালয়টোৰ নাম নতুন ৰূপত নামকৰণ কৰা হৈছে যাক আমি কওঁ শিক্ষা মন্ত্ৰালয় বা মিনিষ্ট্ৰি অফ এডুকেশ্যন গতিকে এই শিক্ষা মন্ত্ৰালয় বা কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়টো হৈছে উচ্চ শিক্ষা বিভাগৰ অধীনত থকা এটা বিষয়বস্তু গতিকে আমাৰ যি শিক্ষা মন্ত্ৰালয় আছে এই শিক্ষা মন্ত্ৰালয়ে কি কৰিছে উচ্চ শিক্ষা বিভাগটো তদাৰক কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে আমি দেখা পাইছো যে এইটো এটা হৈছে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনত আছে গতিকে উচ্চ শিক্ষাৰ সকলোবিলাক বিষয়বস্তু আমাৰ কি হয় বিশেষভাৱে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা আমাৰ কি হয় নিৰ্বাচিত হ'ব লাগিব গতিকে ভাৰতত আমাৰ কিমানখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে আৰু এই 49খন যি কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত কিন্তু আমাৰ 9খন বিশ্ববিদ্যালয় ইতিমধ্যে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত নহয় বা তেওঁলোকৰ দ্বাৰা পৰিচালিত নহয় কিন্তু তেওঁলোকৰ নীতি নিয়ম বা আদৰ্শ বা তেওঁলোকে বান্ধি দিয়া নীতি নিয়ম আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰিয়ে এই বিশ্ববিদ্যালয়সমূহ কিন্তু কি হয় পৰিচালিত হয় গতিকে হেহে এই অপৰিকল্পিত অনুদানৰ তেওঁলোকে পৰিকল্পনা নাপায় গতিকে যি কি নহওক গতিকে যি আমাৰ 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত কিন্তু 9খন বিশ্ববিদ্যালয় আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আমাৰ কি নহয় প্ৰতিষ্ঠিত নহয় এতিয়া যদি আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি গম পাওঁ যে এই বিশ্ববিদ্যালয় অনুদান আয়োগ আমাৰ ভাৰতবৰ্ষত 1956 চনৰ আমাৰ যি সংসদত আমাৰ কি কৰা হৈছিল এখন আইন পাস কৰা হৈছিল আৰু তাৰ জৰিয়তে আমাৰ কি কৰা হৈছিল বিশ্ববিদ্যালয় অনুদান আয়োগখন আমাৰ গঠন কৰাৰ বাবে ইয়াক নিৰ্ধাৰণ কৰা হৈছিল এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ সম্পূৰ্ণৰূপে তেওঁলোকে কি কৰে কিছুমান দিহা পৰামৰ্শ দিয়ে কেন্দ্ৰীয় চৰকাৰকো দিব পাৰে আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ৰাজ্যিক চৰকাৰকো তেওঁলোকে দিব পাৰে যিকোনো এখন বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বা যিকোনো এটা শৈক্ষিক অনুষ্ঠানৰ স্থাপনৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্টখিনি অৰিহণা যোগাই আহিছে ইয়াৰ মুখ্য কাৰ্যালয় আছে আমাৰ নতুন দিল্লীত আৰু ইয়াৰ লগে লগে কিছুমান আঞ্চলিক কেন্দ্ৰও আছে যি আঞ্চলিক কেন্দ্ৰসমূহ বিশেষকৈ আমাৰ বেংগলোৰ ভোপাল গুৱাহাটী হায়দৰাবাদ আৰু কলকাতা আৰু পুনেত আছে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগ হৈছে এখন বিশেষ আয়োগ যিখন আয়োগ আমাৰ বিশেষভাৱে আমাৰ ভাৰতৰ সংসদত আমাৰ ভাৰতীয় সংসদত কি কৰা হৈছিল 1956 চনত এখন আইন পাস কৰা হৈছিল আৰু সেই আইনখনৰ জৰিয়তে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ যাক ইংৰাজীত কোৱা হয় চমুকৈ কোৱা হয় ইউজিসি অৰ্থাৎ ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশন গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগখন হৈছে আমাৰ উচ্চ শিক্ষাৰ লগত জড়িত এখন বিশেষ আমাৰ
অনুদান বা আয়োগ কেন্দ্ৰ যিয়ে আমাক কি কৰে বিভিন্ন ধৰণৰ আমাৰ অনুদানবিলাক মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহক তেওঁলোকে প্ৰদান কৰে আৰু সময়ে সময়ে তেওঁলোকে ভাৰত চৰকাৰৰ অধীনত থকা বা ৰাজ্যিক চৰকাৰৰ অধীনত থকা বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাই আহিছে গতিকে আমি দেখিবলৈ পাইছো যে আমাৰ যি বিশ্ববিদ্যালয় অনুদান আয়োগ আছে এই অনুদান আয়োগে অকল যে অনুদানে আয়োগ প্ৰয়োগ কৰে এইটোৱে নহয় তেওঁলোকে বিভিন্ন প্ৰকাৰৰ কিছুমান দায়িত্ব পালন কৰে যিবিলাক দায়িত্ব হৈছে তেওঁলোকে কেনেদৰে বিশ্ববিদ্যালয়সমূহৰ মাজত সমন্বয় স্থাপন কৰিব কিদৰে তেওঁলোকে সিদ্ধান্ত ল'ব আৰু কিদৰে তেওঁলোকে পৰিচালিত কৰিব তেওঁলোকৰ যিটো মানদণ্ড এই মানদণ্ড বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত মানদণ্ড তেওঁলোকে কিদৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ৰক্ষা কৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে দুটা দায়িত্ব পালন কৰে এটা হৈছে তেওঁ বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি ব্যৱস্থা সুদৃঢ় কৰিবৰ বাবে তেওঁলোকে কি কৰে অনুদান প্ৰদান কৰে আৰু লগতে তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয়সমূহৰ মাজত সমন্বয় স্থাপনৰ বাবে কিছুমান তেওঁলোকে সমন্বয় স্থাপন হওক বা তেওঁলোকৰ সিদ্ধান্ত হওক বা কেনেকৈ তেওঁলোকে প্ৰচাৰ কৰিব বা কেনেকৈ তেওঁলোকে সিদ্ধান্ত ল'ব এইখিনি বিষয়বস্তুৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰি আহিছে এতিয়া আমি গম পালো যে বিশ্ববিদ্যালয় অনুদান আয়োগ কি গতিকে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আন্ডাৰত বা অধীনত আমাৰ কিমানখন আছে 49খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে গতিকে আৰু 9খন বিশ্ববিদ্যালয় কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অধীনত নহয় তথাপিও আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা মতে তেওঁলোকৰ মানদণ্ড অনুযায়ী এই বিশ্ববিদ্যালয়সমূহ চলি আহিছে গতিকে এই বিশ্ববিদ্যালয়সমূহ যি 9খন বিশ্ববিদ্যালয় আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত নহলেও তেওঁলোকৰ মতে যদি আমাৰ পৰিচালনা বা তদাৰক কৰা হৈছে এইখন বিশ্ববিদ্যালয় হৈছে আমাৰ কি কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ভাৰত সামুদ্ৰিক বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় দক্ষিণ এছিয়াৰ বিশ্ববিদ্যালয় ৰাজীৱ গান্ধীৰ ৰাষ্ট্ৰীয় বিমান বিশ্ববিদ্যালয় ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় বিশ্ববিদ্যালয় ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় এইকেইখন হৈছে এই 9খন বিশ্ববিদ্যালয় যদিও কেন্দ্ৰীয় বিশ্ববিদ্যালয় হয় তেওঁলোকে কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত তেওঁলোকে নহয় কাৰণে তেওঁলোকে অপৰিকল্পিত অনুদানৰ পৰা পৰিকল্পনা নাপায় তথাপিও তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগে ধৰি দিয়া নীতি নিৰ্দেশনাৰ ওপৰতে তেওঁলোকে কি কৰিছে পৰিচালিত হৈছে বা তেওঁলোকে পৰিচালনা কৰিব লাগে গতিকে আমি দেখা পালো যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত প্ৰতিষ্ঠিত কৰা এই বিশ্ববিদ্যালয়সমূহে কি কৰা হৈছে আমাৰ ভাৰতবৰ্ষত আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড বহুত স্থান ওপৰত আমাক নিছে যিসকল ল'ৰা ছোৱালী সাধাৰণতে তেওঁলোকে উচ্চ শিক্ষাৰ বাবে বহুত আগ্ৰহী তেওঁলোকে অনুপ্ৰাণিত গতিকে এই উচ্চ শিক্ষাৰ বাবে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত স্থাপন কৰা এই বিশ্ববিদ্যালয়বিলাকৰ জৰিয়তে তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে গতিকে কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বাবে আমাৰ কেন্দ্ৰই কি কৰে এই বিশ্ববিদ্যালয়সমূহ তেওঁলোকে পৰিচালনা কৰে এই বিশ্ববিদ্যালয়সমূহ তেওঁলোকে তদাৰক কৰে এই বিশ্ববিদ্যালয়সমূহৰ সম্পূৰ্ণ আন্তঃগাঁথনিক ব্যৱস্থাৰ পৰা সকলোবিলাক বিষয়বস্তু কেন্দ্ৰীয় চৰকাৰে তদাৰক কৰে যদিও আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এই বিশ্ববিদ্যালয়সমূহ প্ৰতিষ্ঠিত হয় তথাপিও আমি কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগে হৈছে ইয়াৰ সম্পূৰ্ণ দায়িত্ব আৰু কৰ্তৃত্বত থাকে কাৰণ বিশ্ববিদ্যালয় অনুদান আয়োগৰ মূল লক্ষ্যটোৱে হৈছে যে আমাৰ বিশ্ববিদ্যালয়সমূহ তদাৰক কৰা আমাৰ মহাবিদ্যালয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা গতিকে আমাৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহক গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ বিষয়বস্তুসমূহ আগবঢ়াই নিয়াটোৱে হৈছে আমাৰ এই শিক্ষা ব্যৱস্থা গতিকে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে আমাৰ সময়ে সময়ে কি কৰি আহিছে এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে এই বিষয়বস্তুসমূহ গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰতে আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগে বিশেষভাৱে কেন্দ্ৰীয় চৰকাৰকো কিছুমান পৰামৰ্শ দিয়ে আৰু ঠিক সেইদৰে ৰাজ্যিক চৰকাৰকো কিছু পৰামৰ্শ দিয়ে যি পৰামৰ্শৰ মাধ্যমেৰে তেওঁলোকে আমাৰ কি কৰে শিক্ষা ব্যৱস্থাবিলাক আগবঢ়াই নিয়াত সহায় কৰে এইখিনি হৈছে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বিষয়বস্তু তাৰ পৰৱৰ্তী পৰ্যায়তে আমি কবলৈ আলোচনা কৰিবলৈ লম যে ৰাজ্যিক বিশ্ববিদ্যালয় যদিও ৰাজ্যিক বিশ্ববিদ্যালয় এইখন ৰাজ্যিক বিশ্ববিদ্যালয় হলেও ইয়াতে আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় অনুদান আয়োগৰে বহুখিনি আমাৰ কৰ্তৃত্ব আৰু দায়িত্বত আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ স্থাপন কৰা হয় গতিকে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ স্থাপন কৰাৰ ক্ষেত্ৰতো আমাৰ এটা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে ৰাজ্য চৰকাৰৰ দ্বাৰা যিবিলাক বিশ্ববিদ্যালয় পৰিচালিত হয় যিবিলাক বিশ্ববিদ্যালয় ৰাজ্যিক চৰকাৰৰ দ্বাৰা পৰিচালিত হয় এইবিলাক বিশ্ববিদ্যালয়ক আমি ৰাজ্যিক বিশ্ববিদ্যালয় বুলি কওঁ গতিকে ৰাজ্য চৰকাৰে ইয়াত কি কৰিব পাৰে তদাৰক কৰিব
কৰিব পাৰে ৰাজ্যিক চৰকাৰে ইয়াক প্ৰশাসনৰ ব্যৱস্থা কৰিব পাৰে গতিকে ৰাজ্যই সকলোবিলাক বিষয়বস্তুৰ ওপৰত ইয়াৰ কৰ্তৃত্ব আৰু দায়িত্ব প্ৰদান কৰে গতিকে এতিয়া ৰাজ্যিক বিশ্ববিদ্যালয় কি কৰে তেওঁলোকৰ যেটো ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ভিতৰত ৰাজ্য আৰু কাৰ্য নিৰ্বিশেষে ইয়াত অৱস্থিত হয় ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ভিতৰত ৰাজ্য আৰু কাৰ্য নিৰ্বিশেষে ইয়াত অৱস্থিত হয় অৰ্থাৎ প্ৰত্যেকখন ৰাজ্যৰ এটা নিৰ্দিষ্ট ক্ষেত্ৰ আছে বা নিৰ্দিষ্ট এটা কি আছে আমাৰ ভৌগোলিক পৰিসীমা আছে আৰু এই ভৌগোলিক পৰিসীমাৰ ভিতৰতে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ কি কৰা হয় স্থাপন কৰা হয় আৰু কাৰ্য নিৰ্বিশেষে ইয়াক অৱস্থিত কৰা হয় সাধাৰণতে ৰাজ্যিক আমাৰ বিশ্ববিদ্যালয়সমূহ আমাৰ ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰা প্ৰতিষ্ঠিত হয় ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰা কি হয় ৰাজ্যিক বিশ্ববিদ্যালয় সাধাৰণতে প্ৰতিষ্ঠা কৰা হয় গতিকে ৰাজ্যিক বিশ্ববিদ্যালয় সদায় ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰা প্ৰতিষ্ঠিত কৰা হয় গতিকে আমাৰ ভাৰতবৰ্ষৰ আমাৰ যিখিনি ৰাজ্য আছে এই ৰাজ্যখনিৰ আমাৰ অতি কমেও 400খন কি আছে ৰাজ্যিক বিশ্ববিদ্যালয় আছে গতিকে বেছিভাগ ৰাজ্যিক বিশ্ববিদ্যালয় আকৌ বিশ্ববিদ্যালয়খন কঢ়িয়াই আনে আৰু তেওঁলোকে অতি সৰু চহৰত অৱস্থিত আৰু বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত কৰা হয় এতিয়া বেছিভাগ যি আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়খনে আমাৰ কি কৰে বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আমাৰ সুদৃঢ় কৰে বা কঢ়িয়াই আনে আৰু তেওঁলোকৰ যি অতি সৰু চহৰত এটা আমাৰ সৰু চহৰত আমাৰ প্ৰত্যেকখন ৰাজ্যিক বিশ্ববিদ্যালয় আমাৰ অৱস্থিত হয় আৰু বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয় পৰিচালনা কৰে এতিয়া মই এটা সৰু উদাহৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ লৈছো যে গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী জালুকবাৰীত অৱস্থিত এখন সৰু চহৰত আৰু এই গুৱাহাটীৰ আশে-পাশে থকা আমাৰ কামৰূপ আমাৰ মেট্ৰো আমাৰ কামৰূপ ৰুৰেল আৰু অসমৰ আমাৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ আমাৰ স্বীকৃতি প্ৰদান কৰাটো হৈছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকে স্বীকৃতি পায় ঠিক সেইদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত তেওঁলোকৰ অঞ্চলৰ ওচৰে পাজৰে থকা মহাবিদ্যালয়সমূহে কি কয় স্বীকৃতি প্ৰদান কৰে বা স্বীকৃতি প্ৰদান তেওঁলোকে লয় গতিকে এই যি বেছিভাগ আমাৰ যিবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়খনে সদায় কি কৰে আমাৰ উচ্চ শিক্ষাৰ মানদণ্ড কঢ়িয়াই আনে আৰু তেওঁলোকে যিবিলাক সৰু চহৰত অৱস্থিত আৰু বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয় তেওঁলোকে কি কৰিব পাৰে পৰিচালিত কৰিব পাৰে আৰু সাধাৰণতে আমাৰ এই যি ৰাজ্যিক বিশ্ববিদ্যালয় এই ৰাজ্যিক বিশ্ববিদ্যালয় এটা পৰিসৰৰ ইউজিসি পাঠ্যক্ৰম তেওঁলোকে আগবঢ়ায় অৰ্থাৎ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰম কিছুমান আগবঢ়ায় কিন্তু তেওঁলোকে লগতে আমাৰ যিবিলাক পিজি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট বুলি কয় আমাৰ মহাবিদ্যালয়ৰ যিবিলাক পাঠ্যক্ৰম ইউজি হৈছে আন্ডাৰ গ্ৰেজুৱেট আৰু তাৰ ওপৰৰ কোৰ্সটো হৈছে আমাৰ পোষ্ট গ্ৰেজুৱেট আমাৰ উচ্চ পৰ্যায়ৰ যিটো পাঠ্যক্ৰম আৰম্ভ কৰে এমএ এমএসসি এমকম উচ্চ পৰ্যায়ৰ পাঠ্যক্ৰম আৰু লগতে আমাৰ যি গৱেষণা কাৰ্য আমাৰ এই গৱেষণা কাৰ্যৰ কাৰ্যসূচীও কিন্তু আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধীনতে কি হয় পৰিচালিত হয় গতিকে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যিটো ক্ষেত্ৰীয় অধিকাৰ ক্ষেত্ৰৰ ভিতৰত আমাৰ ৰাজ্য আৰু কৰ্ম নিৰ্বিশেষে কি কৰা হয় অৱস্থিত কৰা হয় প্ৰত্যেকখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এটা নিৰ্দিষ্ট ক্ষেত্ৰ আছে আৰু এই ক্ষেত্ৰসমূহৰ ভিতৰত ৰাজ্য আৰু কাৰ্য নিৰ্বিশেষে অৱস্থিত হয় ইয়াত ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰা প্ৰতিষ্ঠিত হয় যেনেকৈ আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আমাৰ কি কৰা হয় আমাৰ কেন্দ্ৰৰ সংসদত আমাৰ কি হ'ব লাগিব আইন আমাৰ পাছ হ'ব লাগিব বিল পাছ হ'ব লাগিব তাৰ পিছতে আমাৰ এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কাৰণে অনুমোদিত হ'ব পাৰে ঠিক সেইদৰে আমাৰ ৰাজ্যিক বিধানসভা আইনৰ দ্বাৰাও কি হ'ব পাৰে ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে গতিকে আমাৰ অতি কমেও আমাৰ 400খন কি আছে ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহে কি কৰে সৰু সৰু চহৰত তেওঁলোকে অৱস্থিত আৰু বৃহৎ সংখ্যক অনুমোদিত মহাবিদ্যালয়ৰ দ্বাৰা তেওঁলোকে কি হয় পৰিচালিত হয় আৰু তেওঁলোকৰ যিটো পৰিসৰ এই পৰিসৰ সাধাৰণতে আমাৰ ইউজিসি পাঠ্যক্ৰম ইউজি পাঠ্যক্ৰমৰ ভিতৰত আগবঢ়ায় কিন্তু পিজি পাঠ্যক্ৰম আৰু পিএইচডিৰ কাৰ্যসূচীও তেওঁলোকে আগবঢ়াব পাৰে গতিকে এইখিনি হৈছে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কৰ্মৰাজি আৰু এই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহও কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিষ্ঠিত হয় আৰু তেওঁলোকে বান্ধি দিয়া যিটো আমাৰ নৰ্মস বা তেওঁলোকৰ যিটো মানদণ্ড এই মানদণ্ডৰ ভিত্তিতহে এই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ স্থাপন কৰিব পাৰে তেওঁলোকে আমাৰ যিটো নামভৰ্তিকৰণৰ প্ৰক্ৰিয়া হাতত ল'ব পাৰে তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুতকৰণ কৰিব পাৰে তেওঁলোকৰ পৰীক্ষা ব্যৱস্থা তেওঁলোকে থাকিব পাৰে শিক্ষক নিযুক্তিকৰণৰো সকলোবিলাক মানদণ্ড কিন্তু আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত হয় আৰু পৰিচালিত হৈ পেলাই আমাৰ শিক্ষা ব্যৱস্থা কি কৰে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহেও আমাৰ সহায় কৰি আহিছে আমাৰ অসমত এখন ৰাজ্যিক বিশ্ববিদ্যালয় আমি যদি ক'বলৈ যাওঁ আমাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক
মুক্ত বিশ্ববিদ্যালয় গতিকে এইবিলাক ৰাজ্যিক বিশ্ববিদ্যালয় যিসমূহে আমাৰ ৰাজ্য চৰকাৰৰ অধীনত কি কৰা হয় সকলোবিলাক বিষয়বস্তু তেওঁলোকৰ অধীনত থাকে গতিকে এই অধীনত থাকি পেলাই তেওঁলোকৰ কাম কাজ আৰম্ভ কৰা হয় গতিকে তেওঁলোকৰ এজন আচাৰ্য থাকে যাক আমি ভাইচ চেঞ্চেলৰ বুলি কওঁ আৰু তাৰ উপৰিও তেওঁলোকৰ কিছুমান আমাৰ শিক্ষক আছে আমাৰ বিভিন্ন বিভাগ আছে বিভাগীয় কৰ্তৃপক্ষসমূহৰ শিক্ষাগুৰুসমূহে ইয়াত পাঠদান আৰম্ভ কৰে গতিকে উপাচাৰ্য এজনৰ অধীনত আকৌ এজন আচাৰ্য আছে যি আমাৰ ৰাজ্যপাল আমাৰ হৈছে বিশ্ববিদ্যালয় সমূহৰ আচাৰ্য আৰু ঠিক এইদৰে এজন উপাচাৰ্য থাকে আৰু এই উপাচাৰ্যজনে প্ৰত্যেকখন বিশ্ববিদ্যালয় কি কৰে তেওঁলোকে তদাৰক কৰে তেওঁলোকে প্ৰশাসনিক ব্যৱস্থা চায় তেওঁলোকে প্ৰশাসনিক ব্যৱস্থাৰ ভূমিকা গ্ৰহণ কৰে তেওঁলোকে আন্তঃগাঁথনিক বিষয়বস্তু তেওঁলোকে আগবঢ়াই লৈ যায় গতিকে ইয়াৰ পিছতে আমি দেখিবলৈ পাওঁ কিছুমান ব্যক্তিগত বিশ্ববিদ্যালয় যিসমূহ বিশ্ববিদ্যালয় সাধাৰণতে আমি দেখিবলৈ পাইছো আমাৰ কিছুমান ট্ৰাষ্ট কোম্পানী বা সমাজৰ দ্বাৰা কি হয় তেওঁলোকে পৰিচালিত হয় তেওঁলোকৰ একোখন কি থাকে আমাৰ তেওঁলোকে সেই ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ পৰিচালনা কৰিবৰ বাবে তেওঁলোকৰ কিছুমান বোৰ্ড থাকে কিছুমান পৰিচালিত সমাজ মানে সমাজে তেওঁলোকক পৰিচালনা কৰে সমাজৰ বাবে তেওঁলোকৰ কিছুমান কি থাকে আমাৰ বিশেষভাৱে গভৰ্নিং বডি বুলি কয় পৰিচালনা সমিতি বুলি কয় যি পৰিচালনা সমিতি আমাৰ সাধাৰণতে স্থানীয় কোনো লোকেল স্থানীয় কোনো ব্যক্তি তাত অন্তৰ্ভুক্ত থাকে বিভিন্ন ধৰণৰ আমাৰ শিক্ষা বিভাগৰ আমাৰ মন্ত্ৰী থাকে ঠিক সেইদৰে অন্যান্য সমাজৰ গণ্যমান্য ব্যক্তিসকল থাকে সেই প্ৰতিষ্ঠিত সেই সময়ত প্ৰতিষ্ঠা কৰা এই প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠিত কৰা প্ৰথম প্ৰতিষ্ঠা কৰা ব্যক্তিসকল তাত সংযোজিত থাকে কোনো এজন আমাৰ স্থানীয় গাৰ্জেন বা পৰিচালক থাকে এই সকলোবিলাক ব্যক্তি লগ হৈ পেলাই এটা ট্ৰাষ্ট বা এটা কোম্পানী বা এখন সমাজে পৰিচালনা কৰা এখন বিশেষ ভাৱৰ বিশ্ববিদ্যালয় যি ব্যক্তিগতভাৱে তেওঁলোকৰ সকলোবিলাক বিষয়বস্তু কি হয় পৰিচালিত হয় গতিকে ব্যক্তিগতভাৱে তেওঁলোকৰ পৰিচালিত হোৱা বাবে এই ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ সাধাৰণতে কি কৰা হয় ব্যক্তিগত সংস্থাৰ দ্বাৰাহে তেওঁলোকে বিভিন্ন কাম কাজ আগবঢ়াই নিব পাৰে গতিকে এই ব্যক্তিগতভাৱে তেওঁলোকে যিটো কাম কাজ আগবঢ়াই নিয়ে কাম কাজ আগবঢ়াই নিলেও তেওঁলোকে যদিও স্থানীয় তেওঁলোকৰ এটা সংস্থা আছে স্থানীয় সংস্থা আছে আৰু লগতে এই স্থানীয় সংস্থাসমূহ আমাৰ যদি চহৰ অঞ্চলত হয় তেতিয়াহ'লে আমি মিউনিচিপালিটি বুলি কওঁ আমাৰ পৌৰ নিগম বুলি কওঁ আৰু যদি গ্ৰাম্য অঞ্চলত থাকে তেতিয়াহ'লে আমি গ্ৰাম পঞ্চায়তৰ সদস্য কিছুমান আমাৰ অন্তৰ্ভুক্ত হয় আৰু এই যি অন্তৰ্ভুক্ত যি ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰা হয় বা ট্ৰাষ্ট বা কোম্পানীয়ে পৰিচালনা কৰে এই পৰিচালনা কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ কিছুমান কি আছে আইন আছে যিটো আইন আমাৰ সাধাৰণতে এখন আইন 243 বা 243 এক্ট 243 পি 243 কিউ তেওঁলোকৰ আমাৰ সংবিধানৰ অধীনতহে আমাৰ কি কৰিব পাৰে আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰাৰ আমাৰ ভূমিকা আছে গতিকে ব্যক্তিগত বিশ্ববিদ্যালয়খন স্থাপন কৰিবৰ কাৰণে আমাৰ একোখন যি বোৰ্ড গঠন কৰা হয় এই বোৰ্ডখন আমাৰ আকৌ সময়ে সময়ে কি কৰা হয় আমাৰ পৰিৱৰ্তন কৰিবলগীয়াও হয় কাৰণ আমাৰ সময়ে সময়ে যিবিলাক নতুন নতুন চিন্তাধাৰা বা নতুন নতুন বিষয়বস্তুৰ বাবে আমাৰ 3 বছৰ বা 5 বছৰৰ এটা সময়সীমা ধৰি পেলাই আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ যিখন পৰিচালনা সমিতি আমাৰ হয়তো সেইটো কেতিয়াবা কি হয় পৰিৱৰ্তন হয় এতিয়া আমি আলোচনা কৰিম ব্যক্তিগত বিশ্ববিদ্যালয় কি ইতিমধ্যে মই ক'লো যে ব্যক্তিগত বিশ্ববিদ্যালয় কোনো এটা ট্ৰাষ্ট বা কোনো এটা কোম্পানী বা কোনো এখন সমাজে পৰিচালনা কৰে গতিকে ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এটা কি আছে ব্যক্তিগত সংস্থা আছে আৰু ব্যক্তিগত সংস্থা থকা বাবে তেওঁলোকে বেচৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা পুঁজি প্ৰাপ্ত কৰে গতিকে সেই ব্যক্তিগত অনুষ্ঠানটোৱে তেওঁলোকক কি কৰে সময়ে সময়ে পুঁজি বা ধনৰ যোগান ধৰে কাৰণ ব্যক্তিগত বিশ্ববিদ্যালয়খনো পৰিচালনা কৰিবৰ বাবে তেওঁলোকৰ নিজস্ব এটা আন্তঃগাঁথনি প্ৰক্ৰিয়া আছে তেওঁলোকৰ এটা প্ৰশাসনিক ব্যৱস্থা আছে তেওঁলোকৰ এটা সাংগঠনিক ব্যৱস্থা আছে য'ত তেওঁলোকে ব্যক্তিগতভাৱে কি কৰে সুপৰিচালিত কৰে তেওঁলোকৰ বিভিন্ন বিভাগ আছে বিভিন্ন কৰ্তৃপক্ষ আছে এই বিভিন্ন বিভাগ বা বিভিন্ন বিভাগীয় কৰ্তৃপক্ষসমূহৰ লগত তাত নিযুক্তিকৰণ থকা বিভিন্ন প্ৰবক্তাসকলক আমাৰ যিখিনি তেওঁলোকক দৰমহা দিয়ে বা মাননি দিয়ে বা পাৰিতোষিক দিয়ে সময়ে সময়ে এই সকলোখিনি বিষয়বস্তু কাৰ অন্তৰালত থাকে এটা ট্ৰাষ্ট কোম্পানী বা এই সমাজখনৰ বা ব্যক্তিগত সংস্থাটোৱে সম্পূৰ্ণৰূপে তাক তদাৰক কৰি আহে আৰু এই ব্যক্তিগত সংস্থাটোৱে আমাৰ বেচৰকাৰী বা ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা পুঁজি প্ৰাপ্ত কৰে গতিকে মই ক'লোৱে যে আমাৰ যদি কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা বিশ্ববিদ্যালয়সমূহৰ সম্পূৰ্ণ তদাৰক কৰাৰ ক্ষমতা আৰু দায়বদ্ধতা হৈছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ
গতিকে কেন্দ্ৰীয় চৰকাৰে সেই বিশ্ববিদ্যালয়খন ভালদৰে সুপৰিচালিত হ'বৰ বাবে এই বিশ্ববিদ্যালয়খন ভালদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে ঠিক সেইদৰে আমাৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ ক্ষেত্ৰত তেওঁলোকৰ কৰ্তৃত্ব দায়িত্ব সকলোবিলাক আমাৰ কাৰ হাতত থাকে ব্যক্তিগত বিশ্ববিদ্যালয়খনৰ হাতত থাকে এতিয়া আমি দেখা পালো যে যদিও ব্যক্তিগত বিশ্ববিদ্যালয় বুলি কোৱা হয় ব্যক্তিগত বিশ্ববিদ্যালয় হলেও তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিয়মৰ দ্বাৰাহে পৰিচালিত হ'ব লাগিব গতিকে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ এনেকুৱা এটা সংস্থা যি সংস্থাটোৱে আমাৰ ভাৰতবৰ্ষত বিশেষভাৱে আমাৰ উচ্চ শিক্ষাৰ কথা তেওঁলোকে তদাৰক কৰে তেওঁলোকে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়ে গতিকে এই সকলোখিনিৰ বিষয়বস্তু পৰিচালনা কৰাৰ দায়িত্ব হৈছে আমাৰ কাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰে কিছুমান নিৰ্ধাৰিত তেওঁলোকৰ নীতি নিয়ম আছে উদাহৰণস্বৰূপে মই যদি ক'বলৈ বিচাৰো আমাৰ যি নামভৰ্তি প্ৰক্ৰিয়া যেটো বৰ্তমান আমাৰ প্ৰৱেশিকা পৰীক্ষাৰ দ্বাৰাহে অন্তৰ্ভুক্ত হয় এন্ট্ৰান্স টেষ্ট কিছুমান পতা হয় ঠিক সেইদৰে আমাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিছুমান আমাৰ মানদণ্ড ধৰি দিয়া হৈছে যেটো মানদণ্ডৰ ভিত্তিত এজন শিক্ষকে কি কৰিব পাৰে তেওঁলোকে এপইন্টমেন্ট পাব পাৰে বা নিযুক্তিকৰণ প্ৰক্ৰিয়া পাব পাৰে বা এখন বিশ্ববিদ্যালয়ে তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত পাব লাগিলে আমাৰ ইউজিচিৰ গাইডলাইন তেওঁলোকে ফলো কৰিছে নে কৰা নাই তেওঁলোকে গ্ৰহণ কৰিছে নে কৰা নাই এই সকলোবিলাক বিষয়বস্তু কোনে কৰে এই বিষয়বস্তুৰ অধীনতে এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰিচালিত হয় যদিও মই কৈছো যে ব্যক্তিগত বিশ্ববিদ্যালয় এখন ট্ৰাষ্ট কোম্পানী বা সমাজে পৰিচালনা কৰে কিন্তু তেওঁলোকে কেতিয়াও আমাৰ যি বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নিৰ্ধাৰিত নিয়মৰ অধীনত নিজৰ নামভৰ্তিকৰণ তেওঁলোকে প্ৰক্ৰিয়া কি কৰিব পাৰে পৰিচালিত কৰিব পাৰে গতিকে আমাৰ যি আমাৰ ইউজিচি আছে বা ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশন বা বিশ্ববিদ্যালয় অনুদান আয়োগৰ যি নিৰ্ধাৰিত নীতি নিয়ম আছে এই নিয়মৰ অধীনত নিজৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া পৰিচালিত কৰা হয় ইয়াৰ উপৰিও আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে সময়ে সময়ে কি কৰি আছে ডিগ্ৰী প্ৰদান কৰি আছে কিন্তু তেওঁলোকৰ চৌহদত অনুমোদিত মহাবিদ্যালয়ৰ বাহিৰত থাকিবলৈ অনুমতি দিয়া নহয় ডিগ্ৰী প্ৰদান কৰিব পাৰে অৰ্থাৎ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ নিজস্ব তেওঁলোকে ডিগ্ৰী প্ৰদান কৰিব পাৰে এটা ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকৰ ডিগ্ৰী পাঠ্যক্ৰমৰ অন্তত তেওঁলোকে পৰীক্ষা তেওঁলোকে দিয়াৰ পিছত তেওঁলোকৰ মূল্যায়নৰ পিছত তেওঁলোকে ডিগ্ৰী পাব পাৰে গতিকে এই ডিগ্ৰী পোৱাৰ পিছত তেওঁলোকৰ চৌহদত অনুমোদিত মহাবিদ্যালয়ৰ বাহিৰত থাকিবলৈ অনুমতি দিয়া নহয় গতিকে তেওঁলোকৰ যিটো চৌহদ আছে এই চৌহদত যিবিলাক অনুমোদিত মহাবিদ্যালয়ৰ বাহিৰে বাকিখিনিক আমি তেওঁলোকে ব্যক্তিগত বিশ্ববিদ্যালয় কি নকৰে অনুমতি নিদিয়ে গতিকে এইখিনি হৈছে আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ দিশ ইয়াৰ উপৰিও আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়ৰ যিবিলাক পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমসমূহ পৰীক্ষক যিটো প্ৰক্ৰিয়া আছে বা মূল্যায়নৰ যিটো ক্ষেত্ৰ আছে এই মূল্যায়নৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে নিৰ্দেশনাবোৰ পূৰণ কৰিব লাগিব এতিয়া চাওক যেহেতু মই বাৰবাৰ কৈ আহিছো আমাৰ উচ্চ শিক্ষা তদাৰক কৰা বা উচ্চ শিক্ষা নিয়ন্ত্ৰণ কৰা প্ৰক্ৰিয়াটোৱে কাৰ হাতত আছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ ভিতৰত আছে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগ বুলি ক'লে আমাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা ৰাজ্যিক বিশ্ববিদ্যালয় লগতে আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয় যিমানবিলাক আমাৰ বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত আছে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত হয় গতিকে বিশ্ববিদ্যালয় আয়োগৰ দ্বাৰা পৰিচালিত হ'ব লাগিলে তেওঁলোকে বান্ধি দিয়া নীতি নিয়মখিনি প্ৰত্যেকখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় কি কৰিব লাগিব মানি চলিব লাগিব গতিকে এই ক্ষেত্ৰত ব্যক্তিগত বিশ্ববিদ্যালয়ৰ যিহেতু নিজস্ব কিছুমান অধিকাৰ আছে তেওঁলোকে শিক্ষক নিযুক্তিকৰণৰ কিছুমান অধিকাৰ আছে তেওঁলোকে পাঠ্যক্ৰমত কিছুমান বিষয়বস্তু সংলগ্ন কৰি তেওঁলোকে কৰিব পাৰে তেওঁলোকৰ যিকোনো এটা ব্যৱহাৰিক বিষয়ৰ ওপৰতো তেওঁলোকৰ নিজস্ব এটা কি আছে শক্তি আছে নিজস্ব তেওঁলোকে ব্যক্তিগত কিছুমান অধিকাৰ আছে কিন্তু যেটো আমাৰ পৰীক্ষাৰ নিয়ম বা পাঠ্যক্ৰম পৰীক্ষক যেটো প্ৰক্ৰিয়া বা মূল্যায়নৰ যেটো ক্ষেত্ৰ এই মূল্যায়নৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে কি কৰে নিৰ্দেশনাবোৰ পূৰণ কৰিব লাগে গতিকে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে যেটো নিৰ্দেশনা পূৰণ কৰিব লাগে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে আমাক কি কৰে কিছুমান নিৰ্দেশনা নীতি নিৰ্দেশনা আমাক বান্ধি দিয়ে কিছুমান পাঠ্যক্ৰম পৰীক্ষক প্ৰক্ৰিয়াই হওক বা মূল্যায়নৰ ব্যৱস্থাই হওক এই বিষয়বস্তুবিলাকৰ কিছুমান নিৰ্দেশনা দিয়াৰ ক্ষেত্ৰত সহায় কৰে গতিকে পাঠ্যক্ৰম পৰীক্ষক প্ৰক্ৰিয়া বা মূল্যায়নৰ ক্ষেত্ৰত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ নিৰ্দেশনাসমূহ পূৰণ কৰিব লাগিব গতিকে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে
যদি পাঠ্যক্ৰম পৰীক্ষক প্ৰক্ৰিয়া বা মূল্যায়নৰ ক্ষেত্ৰত যদি তেওঁলোকে নিৰ্দেশনাসমূহ পালন নকৰে তেতিয়াহ'লে তেওঁলোকৰ স্বীকৃতি বাতিল হ'ব লাগিব গতিকে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহো কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা তেওঁলোকে কি হ'ব লাগিব স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব গতিকে আমাৰ কম বেছি পৰিমাণেও হ'লেও 300খন আমাৰ কি আছে ব্যক্তিগত বিশ্ববিদ্যালয় বৰ্তমান সময়ত কি হৈ আছে উপলব্ধ হৈ আছে গতিকে আমি গম পালো যে ব্যক্তিগত বিশ্ববিদ্যালয় কোনো এটা ট্ৰাষ্ট বা কোম্পানী বা সমাজৰ দ্বাৰা পৰিচালিত হয় এতিয়া ট্ৰাষ্ট বুলি ক'লে আমাৰ একোখন বডিজ বুলি কোৱা হয় পৰিচালিত বডিজ আছে যাক ব্যক্তিগত আমি এখন বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিলে তেওঁলোকৰ এটা কি থাকিব আমাৰ ব্যক্তিগত এটা বডি থাকিব যাক আমি কি বুলি কওঁ পৰিচালনা আমি সংস্থা বুলি কওঁ গতিকে পৰিচালনা সমিতি বুলি কওঁ এই সমিতিখনত আমাৰ বিশেষকৈ চহৰ অঞ্চলত আমাৰ কি থাকিব পৌৰ নিগম হওক পৌৰ নিগমৰ সদস্য হওক কোনো ব্যক্তিগত তেওঁলোকৰ এই বিশ্ববিদ্যালয় য'ত স্থাপন কৰিবলৈ লৈছে তাৰ ওচৰত থকা ব্যক্তি হওক আৰু প্ৰথম অৱস্থাৰ পৰা যোনে লাগি আছে এই বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত যি অৰিহণা যোগাইছে এই ব্যক্তিসকল আমাৰ কি হ'ব সেই পৰিচালনা সমিতিত অন্তৰ্ভুক্ত হ'ব গতিকে এইখিনিৰ পৰাই আমাৰ এটা ট্ৰাষ্ট গঠন কৰা হ'ব বা এখন সৰু সমাজ গঠন কৰা হ'ব যি সমাজখনৰ জৰিয়তে আমাৰ কি কৰা হয় ব্যক্তিগত বিশ্ববিদ্যালয় এটা ব্যক্তিগত সংস্থা হিচাপে আমাৰ ধৰা হয় লগতে আমাৰ বেচৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা আমাৰ কিছুমান পুঁজি প্ৰাপ্ত কৰে গতিকে আমাৰ যিবিলাক বেচৰকাৰী আমাৰ সংস্থা আছে বা ব্যক্তিগত আমাৰ যিবিলাক প্ৰতিষ্ঠান আছে তাৰ পৰা আমাৰ পুঁজি প্ৰাপ্ত কৰিব পাৰে গতিকে ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নিৰ্ধাৰিত যিবিলাক নিয়মৰ অধীনত নিজৰ নামভৰ্তি প্ৰক্ৰিয়া পৰিচালনা কৰা হয় গতিকে নামভৰ্তিৰ যিবিলাক প্ৰক্ৰিয়া যে ছাত্ৰ ছাত্ৰী কিমান সংখ্যক ছাত্ৰ ছাত্ৰী নামভৰ্তিকৰণ কৰিব পাৰিব তেওঁলোকৰ প্ৰৱেশিকা পৰীক্ষা পাতা হ'বনে নাই তেওঁলোকক কিমান নম্বৰ লাগিব গতিকে এই সকলোখিনি যিটো নামভৰ্তিকৰণৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কিন্তু তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগে দিয়া নিৰ্ধাৰিত নিয়মৰ মাজেৰে যাব লাগিব কাৰণ যদিও বিশ্ববিদ্যালয়খন ব্যক্তিগত সকলোবিলাকৰ বিষয়বস্তু কিন্তু অন্তৰালত আমাৰ কি আছে বিশ্ববিদ্যালয় অনুদান আয়োগ জড়িত হৈ আছে গতিকে আৰু যিসমূহ ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকলে পাব এই ছাত্ৰ ছাত্ৰীসকলে পাব পৰা ডিগ্ৰীসমূহ আৰু তেওঁলোকৰ চৌহদত যিবিলাক অনুমোদিত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়ৰ বাহিৰত থাকিবলৈহে তেওঁলোকক অনুমতি দিয়া কেতিয়াও নহয় আৰু তেওঁলোকৰ যি পাঠ্যক্ৰম আছে বা পৰীক্ষণ প্ৰক্ৰিয়া আছে বা মূল্যায়নৰ ক্ষেত্ৰ আছে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহে কি কৰিব পাৰিব এই নিৰ্দেশনাসমূহ পূৰণ কৰিব লাগিব আৰু আমাৰ ভাৰতবৰ্ষত বিশেষভাৱে 300খন ব্যক্তিগত বিশ্ববিদ্যালয় বিশেষভাৱে আমাৰ কি হৈ আছে আমাৰ উপলব্ধ হৈ আছে গতিকে এই ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যদিও ব্যক্তিগতভাৱে পৰিচালিত হয় তাৰ উপৰিও কিন্তু তেওঁলোকে সকলোবিলাক বিষয়বস্তু কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাই তেওঁলোকে পৰিচালিত হ'ব পৰা হয় ইয়াৰ উপৰিও আমাৰ আৰু কিছুমান বিশ্ববিদ্যালয় আছে যি বিশ্ববিদ্যালয়বিলাকক আমি সাধাৰণতে কি বুলি কওঁ ডিম টু বি ইউনিভাৰ্চিটি বুলি কওঁ এইসমূহ ডিম টু বি যি বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়সমূহেও আমাৰ ভাৰতবৰ্ষৰ সময়ে সময়ে কি কৰি আহিছে উচ্চ শিক্ষা প্ৰদান কৰি আহিছে গতিকে আমাৰ ডিম টু বি ইউনিভাৰ্চিটি বা ডিম টু বি বিশ্ববিদ্যালয়ত কি কৰা হৈছে আমাৰ যিবিলাক মানৱ সম্পদ এই মানৱ সম্পদ বা শিক্ষা মন্ত্ৰণালয়ে কি কৰি আহিছে আমাৰ বিশেষভাৱে ডিম টু বি ইউনিভাৰ্চিটি বা ডিম টু বি বিশ্ববিদ্যালয় পৰিচালনা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে গতিকে এইটো এটা উচ্চ পৰ্যায়ৰ আমাৰ যিবিলাক ডিম বিশ্ববিদ্যালয় আছে এইটো এটা উচ্চ পৰ্যায়ৰ মানদণ্ড ৰক্ষা কৰা এটা বিশেষ আমাৰ সময়সীমাৰ ভিতৰত অধ্যয়ন কৰা হয় যি সময়সীমায়ে আমাক কি কৰিব পাৰে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে এডভাইচো দিব পাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ এডভাইচ বা তেওঁলোকৰ পৰামৰ্শ মতেহে আমাৰ এই ডিম বিশ্ববিদ্যালয়সমূহ স্থাপন কৰিব পাৰে আৰু তথাপিও কিন্তু তেওঁলোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰহে সকলোবিলাক নীতি নিয়ম তেওঁলোকে কি কৰিব লাগিব গ্ৰহণ কৰিব লাগিব গতিকে আমাৰ যিটো বিশ্ববিদ্যালয় অনুদান আয়োগ আমাৰ এই যিখন অনুদান আয়োগ আছে এই আয়োগখনেই তেওঁলোকক কি কৰে সকলো ধৰণৰ নীতি নিয়মৰ মাজত আবদ্ধ ৰাখি পেলাইহে এই বিশ্ববিদ্যালয়খন স্থাপন কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গতিকে এই বিশ্ববিদ্যালয়সমূহে কি কৰিব পাৰে আমাৰ উচ্চ পৰ্যায়ৰ আমাৰ দক্ষতাসমূহ নিৰূপণ কৰাত সহায় কৰে যিয়ে সম্পূৰ্ণৰূপে বিশেষভাৱে আমাৰ
কেন্দ্ৰীয় চৰকাৰৰ যেটো আমাৰ এটা সেকশন আছে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এটা সেকশন আছে আমাৰ ডিম বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ এটা শাখা আছে যেটো শাখা কোৱা হয় সেকশন 3 আৰু এই সেকশন 3 আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক্টৰ দ্বাৰা 1800 আমাৰ 56 চনত এখন কি কৰা হৈছিল আইন গঠন কৰা হৈছিল আয়োগ গঠন কৰা হৈছিল এই আয়োগখনত এটা শাখা আছিল এই শাখাটো হৈছে আমাৰ সেকশন 3 আৰু এই সেকশন 3 ৰ অধীনতে আমাৰ কি কৰা হয় ডিম বিশ্ববিদ্যালয় স্থাপন কৰা হয় গতিকে ডিম বিশ্ববিদ্যালয় স্থাপন কৰাৰ অন্তৰালত হৈছে যে বিশেষভাৱে তেওঁলোকক কি কৰা হয় কিছুমান আমাৰ স্থায়িত্ব শাসনৰ বাবে তেওঁলোকৰ স্থায়িত্ব শাসনৰ বাবে বা তেওঁলোকে অটোনমাস ভাবে স্থায়িত্ব শাসিত ভাবে তেওঁলোকে কিছুমান বিষয়বস্তু তেওঁলোকে নিজাকৈ চলাব পাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু এই উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদিও চলাব পাৰে তেওঁলোকে কিন্তু বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামৰ্শ মতেই চলিব লাগিব যদিও আমাৰ সেকশন 3 বা শাখা 3 আমাৰ বিশ্ববিদ্যালয় এক্টৰ আমাৰ এটা বিষয়বস্তু তাক কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে গতিকে আমাৰ এই ভাৰতবৰ্ষত আমাৰ 128 খন আমাৰ কি আছে ডিম বিশ্ববিদ্যালয় আছে আৰু এই ডিম বিশ্ববিদ্যালয়খন সম্পূৰ্ণৰূপে আমাৰ ভাৰত চৰকাৰৰ এটা শাখা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষাৰ এটা শাখা যেটো শাখা আমাৰ ধাৰা 3 আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিখন আইন আছে বা আয়োগ আছে আমাৰ 1956 চনৰ যিখন আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে কি কৰিছে উচ্চ প্ৰদৰ্শন কৰা প্ৰতিষ্ঠান হিচাপে ইয়াক ঘোষণা কৰিছে আৰু এই উচ্চ প্ৰদৰ্শন কৰা প্ৰতিষ্ঠানখনৰ আমি যিখনক নামাকৰণ কৰিছো যে ডিম বিশ্ববিদ্যালয় বুলি এই ডিম বিশ্ববিদ্যালয়ৰ সংখ্যা বৰ্তমান সময়লৈকে আমাৰ কিমান হৈছে 128 খন হৈছে গতিকে এই 128 খন যি ডিম বিশ্ববিদ্যালয় আছে এই ডিম বিশ্ববিদ্যালয় আকৌ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামৰ্শ অনুসৰিহে উচ্চ শিক্ষা বিভাগৰ দ্বাৰাহে প্ৰদান কৰাৰ এটা স্থায়িত্ব শাসনৰ স্থিতি তেওঁলোকে বাহাল ৰাখিছে গতিকে আমাৰ যি বিশ্ববিদ্যালয় অনুদান আয়োগ হয় এই বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰামৰ্শ অনুসৰি আমি উচ্চ শিক্ষাৰ কি কৰিব লাগিব বিষয়বস্তুসমূহ আমি প্ৰদান কৰিব লাগিব আৰু স্থায়িত্ব শাসনৰ যেটো স্থিতি তেওঁলোকক এটা স্থায়িত্ব শাসন দিয়া হৈছে আৰু সেই শাসনভাৰটো দিয়াৰ অন্তৰালতে হৈছে যে আমাৰ ধাৰা 3 গতিকে ধাৰা 3 ৰ অধীনত আমাৰ ধাৰা 3 ৰ অধীনত ইউজিচিৰ আমাক কি কৰা হৈছে বিশ্ববিদ্যালয় অনুদান আয়োগখন অন্তৰ্ভুক্ত কৰা হৈছে এই অন্তৰ্ভুক্ত কৰা বিষয়টো আমাৰ 1956 চনৰ অধীনতে কেন্দ্ৰীয় চৰকাৰে ইয়াক অন্তৰ্ভুক্ত কৰি পেলাই উচ্চ প্ৰদৰ্শন কৰা প্ৰতিষ্ঠান হিচাপে ইয়াক ঘোষণা কৰি আহিছে গতিকে আমি ডিম বিশ্ববিদ্যালয়সমূহৰ জৰিয়তেও বৰ্তমান সময়ৰ ভাৰতবৰ্ষত বহুতো শিক্ষাৰ্থীয়ে কি কৰিছে উচ্চ শিক্ষা লাভ কৰি আহিছে গতিকে এই উচ্চ শিক্ষা লাভ কৰি আহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ কিছুমান কাম-কাজ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে গৱেষণা কাৰ্যই হওক বা উচ্চ শিক্ষাৰ মানদণ্ড তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত আমি আৰু এখন অনুষ্ঠান পাও যিখন অনুষ্ঠান সাধাৰণতে আমাৰ কি হৈছে যিখন অনুষ্ঠান সাধাৰণতে আমি কি কৰিছো আমি নামাকৰণ কৰিছো কি বুলি যে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই কিছুমান অনুষ্ঠান আমাৰ প্ৰতিষ্ঠিত কৰা হয় যেটো আমাৰ ৰাষ্ট্ৰীয় বিকাশ সাধনৰ বাবেহে এই অনুষ্ঠানবিলাক প্ৰতিষ্ঠান কৰা হয় এই প্ৰতিষ্ঠানবিলাক আমাৰ কি কৰা হয় স্থাপন কৰা হয় এই প্ৰতিষ্ঠানসমূহ স্থাপনৰ ক্ষেত্ৰত প্ৰথমটো হৈছে যে ৰাষ্ট্ৰীয় বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ শিক্ষণ আৰু গৱেষণা কৰিব পাৰে গতিকে যদি ৰাষ্ট্ৰ এখনৰ বিকাশ সাধন হ'বলগীয়া হয় এই ৰাষ্ট্ৰখনত থকা বিভিন্ন ধৰণৰ বিষয়সমূহ আমি গুৰুত্ব সহকাৰে ল'ব লাগিব গতিকে ৰাষ্ট্ৰীয় বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত আমাৰ শিক্ষণ আৰু গৱেষণা আমি কৰিব লাগে গতিকে ৰাষ্ট্ৰ এখনৰ বিকাশ সাধন হ'বলৈ হলে আমাৰ উচ্চস্তৰীয় কিছুমান অনুষ্ঠান লাগিব যেটোৱে আমাৰ জাতীয় সংহতিৰ লগতে ৰাষ্ট্ৰীয় সংহতিৰ ওপৰত গুৰুত্ব দিব আৰু ৰাষ্ট্ৰতে আমাৰ কি কৰা হ'ব এই অনুষ্ঠানসমূহ প্ৰতিষ্ঠিত কৰা হ'ব গতিকে যেহেতু এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান গতিকে ৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা প্ৰদৰ্শনৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰৰ গুৰুত্ব প্ৰদান কৰি পেলাইহে এই অনুষ্ঠানবিলাক কি কৰা হয় প্ৰতিষ্ঠিত কৰা হয় গতিকে এই প্ৰতিষ্ঠিত কৰা অনুষ্ঠানসমূহ আমাৰ বিশেষভাৱে আমাৰ কি হয় ৰাষ্ট্ৰীয় বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত আমাৰ শিক্ষণ আৰু গৱেষণা কৰিব পাৰে গতিকে
ৰাষ্ট্ৰৰ বিকাশ সাধনৰ বাবে আমাৰ শিক্ষা লাগিব যদি আমাৰ শিক্ষা নাথাকে উচ্চ পৰ্যায়ৰ শিক্ষা নাথাকে তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ লগত আমাৰ যোগসূত্ৰ স্থাপন কৰিব নোৱাৰিব আমি জাগতীয় সংহতি স্থাপন কৰিব নোৱাৰিম আমি বিভিন্ন দেশত আমি কাৰিকৰী দিশত আমি সদায় পিছ পৰি ৰম গতিকে এইবিলাক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই আমাৰ কি কৰা হৈছিলে এই জাতীয় অনুষ্ঠানসমূহ স্থাপন কৰা হৈছিলে গতিকে এই যিটো জাতীয় অনুষ্ঠান বা ৰাষ্ট্ৰীয় অনুষ্ঠান এই ৰাষ্ট্ৰীয় অনুষ্ঠানটো আমাৰ ৰাষ্ট্ৰীয় বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত শিক্ষণ আৰু গৱেষণা কৰাৰ বাবে এটা সুযোগ প্ৰদান কৰিছিলে আৰু ভাৰতীয় যি প্ৰযুক্তিবিদ্যাৰ যিবিলাক প্ৰতিষ্ঠান আছে বা IMS আছে NIT আছে যিটো বিশ্বব্যাপী প্ৰশংসিত হৈ আছে কাৰণ এই অনুষ্ঠানসমূহে আমাৰ প্ৰযুক্তিবিদ্যা আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত এটা বিশেষ স্থান লাভ কৰিবৰ বাবে এই অনুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহ অতিকৈ দৰকাৰ গতিকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যদি আমাৰ পিছ পৰি থাকে তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম ৰাষ্ট্ৰীয় পৰ্যায়ত আমি এটা বিশেষ স্থান লাভ কৰিব নোৱাৰিম গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিশেষ স্থান লাভ কৰিবলৈ হ'লে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ কি লাগিব প্ৰযুক্তিবিদ্যা লাগিব আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা লাগিব IMS লাগিব NIT লাগিব এই সকলোবিলাক বিষয়বস্তু হৈছে আমাৰ বিশ্বব্যাপী প্ৰশংসিত এটা বিষয় যিটো বিষয়ে আমাক কি কৰিছে গোটেই ভাৰতবৰ্ষৰ আমাৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই এটা উন্নত মানদণ্ডৰ কৰি তুলি আহিছে বিশ্ববিদ্যালয়বোৰক গতিকে আমি এই বিশ্ববিদ্যালয়সমূহৰ যিবিলাক বিশ্ববিদ্যালয় হয় বা মহাবিদ্যালয় হয় যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে এই স্থান লাভ কৰা যি গুৰুত্বপূৰ্ণ বিষয়বস্তু এই বিষয়বস্তুসমূহে আকৌ কি কৰা হৈছে আমাৰ দুটা ভাগত ভাগ কৰি লোৱা হৈছে দুটা ভাগত ভাগ কৰাৰ অৰ্থটোৱে হৈছে যে এই যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানবিলাকে কেতিয়াবা এককভাৱেও কাম কৰিব পাৰে আৰু কেতিয়াবা তেওঁলোকে স্বীকৃতি লৈ পেলাই বা এফিলিয়েশ্যন লৈ পেলাও তেওঁলোকে কাম কৰিব পাৰে গতিকে একক পৰ্যায়ত আমাৰ ৰাষ্ট্ৰীয় গুৰুত্ব প্ৰদান কৰা প্ৰতিষ্ঠানসমূহৰনো কাম কি আৰু যিবিলাকে স্বীকৃতি পাই আহিছে তেওঁলোকৰনো কাম কি এই দুটা কামৰ বিষয়ে আলোচনা কৰিম কিন্তু আমি তাৰ আগতে আমি জানিব লাগিব যে ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰি পেলাই যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান কৰা হৈছিল এইটো কিন্তু আমাৰ ভাৰতীয় সংসদত আমাৰ পাৰ্লিয়ামেণ্টত কি কৰা হয় আমাৰ পাৰ্লিয়ামেণ্টত তেওঁলোকে সিদ্ধান্ত লোৱা হয় তেওঁলোকে আইন পাছ কৰিব লাগিব আৰু তেতিয়াহে আমাৰ কি কৰিব পাৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো এটা অনুষ্ঠানৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব পাৰিব গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত এটাত যিখিনি শিক্ষা প্ৰদান কৰা হয় বা যিখিনি গৱেষণা কাৰ্য আৰম্ভ কৰা হয় এইখিনি হৈছে আমাৰ জাতীয় বিকাশ সাধনৰ বাবেহে কৰা হয় জাতীয় বিকাশ সাধন কৰাৰ বাবে আমি যেতিয়া অনুষ্ঠান এটা বা প্ৰতিষ্ঠান এখন স্থাপন কৰা হয় তেতিয়া আমি কি কৰিব লাগিব আমাৰ ভাৰতবৰ্ষৰ যিহেতু এখন গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশৰ এখন সংবিধান আছে আৰু এই সংবিধানত লিপিবদ্ধ থকা প্ৰস্তাৱনাসমূহ বা বিভিন্ন ধাৰাসমূহ ইয়াক কাৰ্যকৰীকৰণ কৰিব লাগিলে আমাৰ কি লাগিব পাৰ্লিয়ামেণ্টত বা সংসদত ইয়াক কি হ'ব লাগিব এখন আইন পাছ হ'ব লাগিব গতিকে যদিও আমাৰ জাতীয় গুৰুত্বৰ ওপৰত প্ৰতিষ্ঠানবিলাক স্থাপন কৰা হয় কিন্তু আমাৰ ভাৰতৰ সংবিধান মৰ্মে আমাৰ সংসদত কি কৰা হয় ইয়াক প্ৰস্তাৱ হাতত লোৱা হয় আৰু ইয়াৰ প্ৰস্তাৱৰ লগে লগেহে আমি কি কৰিব পাৰো আমি জাতীয় গুৰুত্ব প্ৰদান কৰি পেলাই আমি কিছুমান অনুষ্ঠান স্থাপন কৰিব পাৰো গতিকে এই অনুষ্ঠানসমূহ সাধাৰণতে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে এটা বিশ্বব্যাপী প্ৰশংসিত আমি এটা প্ৰতিষ্ঠান বুলি আমি ক'ব পাৰো যেনে তেওঁলোকৰ গৱেষণা কাৰ্য হওক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত হওক তেওঁলোকৰ MIS হওক NIT হওক গতিকে গোটেইখিনি আমাৰ প্ৰতিষ্ঠান আমাৰ কি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ প্ৰতিষ্ঠান হয় গতিকে তেওঁলোকে এটা বিশ্বব্যাপী প্ৰশংসিত এটা ব্যৱস্থা গতিকে বৰ্তমান সময়ত আমি সকলোবিলাক যিবিলাক শাৰীৰিক শিক্ষা বা যিবিলাক আমাৰ স্বাস্থ্যজনিত ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টসমূহ বা বিভাগসমূহৰো আমাৰ এটা কি আছে ৰাষ্ট্ৰীয় গুৰুত্বৰ ওপৰত কৰি আমাৰ কি কৰা হয় স্থাপন কৰা হয় গতিকে অল ইণ্ডিয়া মেডিকেল ছায়েন্স গতিকে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত খাপ খাব পৰাকৈ আমাৰ যি স্বাস্থ্য সম্বন্ধীয় আমাৰ বিজ্ঞান আৰু গৱেষণা কেন্দ্ৰসমূহো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰি স্থাপন কৰা হৈছিলে গতিকে এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব প্ৰদান স্থাপন কৰি পেলাই আমাৰ কি কৰা হয় এই অনুষ্ঠানসমূহ স্থাপন কৰা হয় যিখন অনুষ্ঠানৰ আমাৰ দুটা দিশ আছে এটা হৈছে একক দিশ আৰু এটা হৈছে এফিলিয়েটিং দিশ গতিকে এফিলিয়েটিং মানে হৈছে তেওঁলোকে স্বীকৃতিপ্ৰাপ্ত এতিয়া একক দিশত কি কৰা হয় একক দিশত এই অনুষ্ঠানসমূহে কি কৰে একক চৌহদত পঢ়া শিক্ষণ আৰু গৱেষণা কাৰ্য আৰম্ভ কৰে
লগতে ইউজি আৰু পিজি অৰ্থাৎ আমাৰ যিটো ডিগ্ৰী কোৰ্স আছে BA BSc BCom বা আমাৰ ডিগ্ৰী আমাৰ আন্ডাৰ গ্ৰেজুৱেট যিটো কোৰ্স আছে লগতে পোষ্ট গ্ৰেজুৱেট যিটো কোৰ্স আছে বা বিষয় আছে তাৰ লগত গৱেষণা কাৰ্যকলাপৰ বাবে কিছুমান ব্যৱস্থা হাতত ৰখা হয় গতিকে কি গৱেষণা কাৰ্য যদি নাথাকে তেতিয়া হলে আমাৰ কি হ'ব নোৱাৰিব যিকোনো অনুষ্ঠান ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে স্বীকৃতি লাভ কৰিব নোৱাৰিব ইয়াৰ পিছত আছে আমাৰ এই যি একক পৰ্যায়ত যিটো কাম কৰা হয় যিবিলাক ইউজি পিজি আৰু লগতে গৱেষণা কাৰ্যকলাপৰ বাবে ব্যৱস্থা হাতত ৰখা হয় ইয়াৰ এটা উদাহৰণ হৈছে আমাৰ বেনাৰস হিন্দু ইউনিভাৰ্চিটি বেনাৰস হিন্দু বিশ্ববিদ্যালয়খনে আমাৰ এককভাৱে চৌহদত তেওঁলোকে কি কৰিছে শিক্ষণ আৰু গৱেষণা কাৰ্য আগবঢ়াই আহিছে আৰু তেওঁলোকে একক চৌহদৰ ভিতৰতে সকলোবিলাক বিষয়বস্তু তেওঁলোকে আগবঢ়াই নিব পাৰে গতিকে আমাৰ যিখন বেনাৰস হিন্দু ইউনিভাৰ্চিটি আছে বা বিশ্ববিদ্যালয় আছে ইয়াৰ এটা বৃহৎ উদাহৰণ গতিকে তাৰ পিছত আমি দেখিছো যে এফিলিয়েটিং কিছুমান এনেকুৱা অনুষ্ঠান আছে বা প্ৰতিষ্ঠান আছে যিবিলাক স্বীকৃতি লয় কোনো এটা উচ্চ পৰ্যায়ৰ অনুষ্ঠানৰ পৰা তেওঁলোকে স্বীকৃতি লৈ পেলাই কি কৰে তেওঁলোকে বিভিন্ন বিষয়সমূহ পৰিচালিত কৰিব পাৰে গতিকে পিজি নিৰ্দেশনা প্ৰদান কৰা বিভাগৰ সৈতে কেন্দ্ৰীয় এটা চৌহদ থাকিব গতিকে কেন্দ্ৰীয় চৌহদত আমাৰ কি কৰা হয় বিশেষভাৱে আমাৰ পোষ্ট গ্ৰেজুৱেটৰ নিৰ্দেশনা প্ৰদান কৰা বিভাগসমূহৰ সৈতে কেন্দ্ৰীয় আমাৰ এটা চৌহদ থাকিব লাগিব আৰু যি ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভৌগোলিক অৱস্থানত বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযুক্ত মহাবিদ্যালয়ৰ আমাৰ কিছুমান সংখ্যা থাকিব গতিকে পিজি নিৰ্দেশনা প্ৰদান কৰা বিভাগৰ সৈতে কেন্দ্ৰীয় এটা চৌহদ থাকিব তেওঁলোকৰ আগৰটোত আমি পাইছিলো কি একক চৌহদ তেওঁ এককভাৱে আমি কি কৰিব পাৰো শিক্ষণ আৰু গৱেষণা কাৰ্য প্ৰদান কৰি আহিছে তেওঁলোকে ইউজি হওক তেওঁলোকে পিজি হওক লগতে গৱেষণা কাৰ্যৰ বিষয়বস্তুসমূহ তেওঁলোকে প্ৰদান কৰি আহিছে গতিকে বেনাৰস হিন্দু ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয় ইয়াৰ এটা উল্লেখযোগ্য উদাহৰণ আৰু যিবিলাকে স্বীকৃতি পাইছে এই স্বীকৃতি পোৱা যিবিলাক আমাৰ সাধাৰণতে অনুষ্ঠান বা প্ৰতিষ্ঠান আছে যিবিলাকত আমাৰ কি কৰা হয় পিজি নিৰ্দেশনা প্ৰদান কৰা যিটো বিভাগ আছে এই বিভাগৰ সৈতে আমাৰ এটা কেন্দ্ৰৰ চৌহদ থাকিব লাগিব গতিকে কেন্দ্ৰৰ চৌহদৰ জৰিয়তে আমাৰ পিজি নিৰ্দেশনা দিয়াৰ ব্যৱস্থা থাকিব লাগিব আৰু যি ইয়াৰ অধিকাৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি এটা অধিকাৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভৌগোলিক অৱস্থানত বিশ্ববিদ্যালয়সমূহৰ সৈতে সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা আমি নিৰ্ধাৰণ কৰিব লাগিব গতিকে প্ৰত্যেকখন যি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে তেওঁলোকৰ যিটো অধিকাৰ তেওঁলোকৰ অধিকাৰৰ যিটো ক্ষেত্ৰ তাৰ ওপৰতহে আমি নিৰ্ভৰ কৰিব পাৰো এটা ভৌগোলিক অৱস্থান থাকিব প্ৰত্যেকখন বিশ্ববিদ্যালয় স্থাপনৰ এটা কি থাকে ভৌগোলিক দিশ থাকে যে ক'ত স্থাপন কৰা হ'ব কিমানখিনি তেওঁলোকৰ সম্পূৰ্ণৰূপে ভৌগোলিক অৱস্থানৰ ভিতৰত বিভিন্ন বিভাগসমূহ স্থাপন কৰা হ'ব এই ভৌগোলিক অৱস্থানৰ সৈতে সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা কিমান হ'ব এতিয়া মই আৰু উদাহৰণটো মই বুজাই দিছো আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ইয়াৰ আশে-পাশে থকা আমাৰ সকলোবিলাক মহাবিদ্যালয় কি স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় অৰ্থাৎ এফিলিয়েটিং আমাৰ কলেজ বুলি কোৱা হয় গতিকে সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যা গতিকে এই সংযুক্ত মহাবিদ্যালয়ৰ সংখ্যাৰ ক্ষেত্ৰতো আমাৰ এটা ভৌগোলিক দিশ আছে গতিকে অধিকাৰৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভৌগোলিক অৱস্থান আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে ইয়াক সংযুক্ত কৰাৰ এটা বিশেষ সংখ্যা আছে যে কিমানখন মহাবিদ্যালয় সংযুক্তকৰণ কৰা হ'ব বা স্বীকৃতি দিয়া হ'ব ইয়াৰ এটা সম্পূৰ্ণ উদাহৰণ আমি দেখা পাওঁ গতিকে নিৰ্বাচিত কিছুমান বিষয় আছে ইয়াত আকৌ কি আছে আমাৰ যিটো জাতীয় সংহতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বা জাতীয় গুৰুত্বৰ ওপৰত প্ৰদান কৰি যিবিলাক অনুষ্ঠান আমি প্ৰতিষ্ঠা কৰিছো এই প্ৰতিষ্ঠা কৰা অনুষ্ঠানসমূহত যিবিলাক নিৰ্বাচিত বিষয় আছে এই নিৰ্বাচিত বিষয়সমূহত বেছিভাগ আমাৰ কি হয় ইউজি প্ৰগ্ৰাম ইউজি প্ৰগ্ৰাম আৰু পিজি দুটা শ্ৰেণী আগবঢ়াব পাৰে অৰ্থাৎ ডিগ্ৰী আগবঢ়াব পাৰে আৰু আমাৰ উচ্চ ডিগ্ৰীসমূহো আমাৰ আগবঢ়াব পাৰে গতিকে ডিগ্ৰী কোৰ্সৰ লগতে আমাৰ মাষ্টাৰ ডিগ্ৰী কোৰ্সসমূহো তেওঁলোকে কি কৰিব পাৰে এই শ্ৰেণীসমূহ আগবঢ়াব পাৰে গতিকে আমাৰ যিটো এফিলিয়েটিং আমাৰ যিবিলাক অনুষ্ঠান আছে ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰা অনুষ্ঠান আছে এই অনুষ্ঠানসমূহ সাধাৰণতে কলিকতা মুম্বাই উছমানিয়া আৰু বাংগালোৰত 300তকৈও অধিক কি আছে অনুমোদিত মহাবিদ্যালয় আছে গতিকে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই যিবিলাক অনুষ্ঠান আমি স্থাপন কৰা হৈছে এই অনুষ্ঠান স্থাপন কৰাৰ আমাৰ অনুষ্ঠানসমূহ বিশেষভাৱে আমাৰ ভাৰতবৰ্ষৰ কলিকতা মুম্বাই উছমানিয়া আৰু বাংগালোৰত আছে আৰু ইয়াৰ সংখ্যা আমাৰ 300তকৈও আমাৰ কি আছে অধিক
অনুমোদিত আমাৰ মহাবিদ্যালয় আছে গতিকে আমি গম পালো যে মহাবিদ্যালয় শিক্ষা ব্যৱস্থাই সদায় আমাৰ কি কৰি আছে ডিগ্ৰী পাঠ্যক্ৰমটো সদায় আগবঢ়াই আহিছে আৰু এই ডিগ্ৰী পাঠ্যক্ৰমটো আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি পাঠদান কৰে আৰু এই পাঠদানৰ লগত তেওঁলোকৰ যিটো স্বীকৃতি এই স্বীকৃতি বিষয়বস্তুটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু তেওঁলোকে যিটো নীতি নিৰ্দেশনা বা ৰুলছ ৰেগুলেশ্যন মানি চলে এই ৰুলছ ৰেগুলেশ্যনৰ ক্ষেত্ৰত আমাৰ কি কৰা হয় বিশেষভাৱে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগখন জড়িত হৈ থাকে আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা মতেহে তেওঁলোকে কি কৰিব পাৰে সকলো ধৰণৰ বিষয়বস্তু আগবঢ়াই নিব পাৰে য'ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণেই হওক গতিকে কেনেকৈ আমাৰ বিষয়বস্তুসমূহ আগবঢ়াই নিব কোৰ্চেছ অফ ষ্টাডি কেনেকৈ আগবঢ়াই নিব কিদৰে তেওঁলোকে পৰীক্ষা ব্যৱস্থা কৰিব কিদৰে তেওঁলোকে মূল্যায়নৰ ব্যৱস্থা কৰিব কিদৰে তেওঁলোকে ডিগ্ৰীটো প্ৰদান কৰিব চাৰ্টিফিকেট কেনেদৰে দিব তেওঁলোকে কিদৰে শিক্ষাৰ মানদণ্ড উন্নত কৰিব বা কোৱালিফাইং কৰি তুলিব তেওঁলোকক গ্ৰহণযোগ্যতা হিচাপে দক্ষতামূলক কৰি তুলিব এই সকলোবিলাক বিষয়বস্তু এখন মহাবিদ্যালয়ৰ দ্বাৰা জড়িত হৈ থাকে গতিকে এই মহাবিদ্যালয়সমূহ জড়িত হৈ থকাৰ ক্ষেত্ৰত কেতিয়াবা তেওঁলোকে কি হয় স্থায়িত্ব শাসনৰো তেওঁলোকে হ'ব পাৰে বা তেওঁলোকে স্থায়িত্ব শাসিত তেওঁলোকে অধিকাৰো পাব পাৰে গতিকে যাক আমি অট'নমাছ বুলি কওঁ গতিকে স্থায়িত্ব শাসিত অধিকাৰ পোৱাৰ লগে লগে তেওঁলোকে নিজৰ কিছুমান কাম কাজ চলাই নিব পাৰে আমাৰ মহাবিদ্যালয়সমূহে গতিকে যাক আমি কি বুলি কওঁ অট'নমাছ কলেজ বুলি কওঁ গতিকে স্থায়িত্ব শাসিত মহাবিদ্যালয় বুলি কওঁ গতিকে এই মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো আমাৰ ভাৰত চৰকাৰৰ কি আছে কিছুমান সেকশন ভাৰত চৰকাৰৰ আমাৰ সংবিধানৰ কিছুমান সেকশন বা ধাৰা আছে আৰু এই ধাৰাৰ অধীনতহে কি কৰিব পাৰে প্ৰত্যেকখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰে যি মহাবিদ্যালয় স্থাপন নকৰক কিয় বিশ্ববিদ্যালয় স্থাপন নকৰক কিয় আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰাহে কি হ'ব লাগিব পৰিচালিত হ'ব লাগিব গতিকে এই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে আমাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি জাতীয় শিক্ষা নীতি আমাৰ 1986 চনত আৰু এইখন পৰৱৰ্তী পৰ্যায়ত 1992 চনত কি কৰা হৈছিলে পৰিৱৰ্তন কৰা হৈছিলে গতিকে এই ক্ষেত্ৰতো আমাৰ স্থায়িত্ব শাসিত মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰতো আমাৰ কি কৰা হৈছে আমাৰ কিছুমান পলিচি আমাৰ নিউ এডুকেশ্যন পলিচি বিশেষভাৱে 1986 আৰু 92 এই পলিচিখনে আমাক বিশেষভাৱে অৰিহণা যোগাই আহিছে গতিকে আমাৰ যিবিলাক স্থায়িত্ব শাসিত মহাবিদ্যালয় আছে গতিকে স্থায়িত্ব শাসিত মহাবিদ্যালয় সদায় কি কৰিব পাৰে তেওঁলোকৰ যিটো কাৰ্যকৰী দিক তেওঁলোকৰ যিটো শিক্ষণীয় দিক এই শিক্ষণীয় দিশৰ যিটো তেওঁলোকৰ মানদণ্ড লগতে যিবিলাক তেওঁলোকৰ প্ৰাৰম্ভিক যিবিলাক তেওঁলোকৰ দক্ষতা আৰু এই দক্ষতাখিনি তেওঁলোকে বিশ্ববিদ্যালয় পৰ্যায়ৰ বিভিন্ন পৰীক্ষাৰ মাধ্যমেৰে আৰু বিভিন্ন সহপাঠ্যক্ৰমৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব পাৰে বিষয়বস্তুসমূহ আগবঢ়াই নিব পাৰে গতিকে সকলোবিলাক বিষয়বস্তুৰ লগতে তেওঁলোকে বিষয়বস্তুসমূহৰ দিশ তেওঁলোকে বঢ়াই ল'বও পাৰে আৰু যিবিলাক আমাৰ তেওঁলোকে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা প্ৰদান কৰে এই উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰতো বা ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তিকৰণ কৰা হওক শিক্ষক নিযুক্তিকৰণ কৰা হওক আৰু কোনবিলাক বিষয়বস্তু তেওঁলোকে বিশেষভাৱে অন্তৰ্ভুক্ত কৰিব এইখিনি বিষয়বস্তু আমাৰ স্থায়িত্ব শাসিত মহাবিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ দিশ বুলি আমি ভাবো আৰু কেতিয়াবা কি কৰা হয় যিখন অনুষ্ঠান আছে বা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানখনৰ যিটো আমাৰ পৰিচালনা এই পৰিচালনাৰ আমাৰ যিটো গুণগত মানদণ্ড এটা গুৰুত্বপূৰ্ণ দিশ বুলি আমি স্থায়িত্ব শাসিত মহাবিদ্যালয়বিলাকত আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও যিটো আমাৰ অৰ্থনৈতিক আমাৰ সম্পদ অৰ্থনৈতিক ফাইনেন্সিয়েল ৰিসোৰ্স বুলি কোৱা হয় যেটো অৰ্থনৈতিক সম্পদ এই অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো আমাৰ বিশেষকৈ পৰিচালনা সমিতিৰ লগতে আমাৰ যিটো ৰাজ্যিক চৰকাৰ আছে ৰাজ্য চৰকাৰেও কিছুমান ক্ষেত্ৰত আমাৰ কি কৰিব পাৰে এই প্ৰতিষ্ঠানবিলাকক তেওঁলোকে সহায় কৰিব পাৰে আৰু তেওঁলোকৰ বিশেষভাৱে যিটো প্ৰশাসনিক দিক এই প্ৰশাসনিক দিকটো হল এই প্ৰশাসনিক দিশৰ যিটো গঠন এই গঠনৰ ক্ষেত্ৰতো তেওঁলোকে কি কৰিব পাৰে কিছুমান নিজাববীয়া দায়িত্ব তেওঁলোকে হাতত ল'ব পাৰে আৰু ইয়াৰ উপৰিও যিটো অভিৰুচনৰ ক্ষেত্ৰতো আমাৰ যিকোনো এখন অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব প্ৰদান কৰি যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰা হয় এই অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ ক্ষেত্ৰতো যিটো অভিৰুচন বিষয়বস্তু আছে যে অভিৰুচন আমি আনিব লাগিব যে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহক কিদৰে ছাত্ৰ ছাত্ৰীসকলক এটা উচিত শিক্ষা দিব পৰা যায় বা এটা ভাল শিক্ষা দি পেলাই আমাৰ গুণগত মানদণ্ড আমি কি কৰিব পাৰো
প্ৰদান কৰিব পাৰো তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰি আহিব লাগিব গতিকে আমি দেখা পালো যে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষা ব্যৱস্থাই বহুত স্থান লাভ কৰিছে বিশেষকৈ কলেজ আমাৰ মহাবিদ্যালয় শিক্ষা বা বিশ্ববিদ্যালয় শিক্ষাই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে আৰু এই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহে যি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে এই গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ মূলতে আমাৰ কিছুমান অনুষ্ঠান বা প্ৰতিষ্ঠান জড়িত হৈছে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ সাধাৰণতে কি কৰা হয় আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আমাৰ বিশ্ববিদ্যালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত বা মহাবিদ্যালয়খন পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ তেওঁলোকে ভূমিকা গ্ৰহণ কৰিছে গতিকে মই আগৰ দুই এটা পাঠত আপোনালোকক ইতিমধ্যে ইয়াৰ বিষয়ে মই আভাস দি আহিছো যে বিশ্ববিদ্যালয় যেনেকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় হওক বা ৰাজ্যিক বিশ্ববিদ্যালয় হওক বা ব্যক্তিগত বিশ্ববিদ্যালয় হওক বা ডিম টু বি বিশ্ববিদ্যালয়ে হওক বা কোনো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিশতে আমি অনুষ্ঠান এখন প্ৰতিষ্ঠান কৰিলেও আমাৰ কিছুমান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত অনুষ্ঠান বা প্ৰতিষ্ঠানে আমাক কি কৰি আহিছে সকলোবিলাক বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাই আহিছে গতিকে বিশেষভাৱে এটা আসল সংস্থাটোৱে হৈছে আমাৰ কি বিশ্ববিদ্যালয় অনুদান আয়োগৰ লগত আৰু এটা নতুন আমাৰ সংস্থা বৰ্তমান আহিছে যাক আমি নাক বুলি কওঁ নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিশ্যন গতিকে আমাৰ এই সকলোবিলাক বিষয়বস্তু আহি পৰিছে যিহেতু আমি বিশ্ববিদ্যালয় এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ ৰেগুলেটৰী বডিজ এই ৰেগুলেটৰী বডিজৰ ক্ষেত্ৰত আমাৰ প্ৰথমটো বডিছে হৈছে ইতিমধ্যে মই বাৰ কৈ আহিছো বিশ্ববিদ্যালয় অনুদান আয়োগ গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগখন হৈছে এখন ভাৰত চৰকাৰৰ এখন আইনৰ দ্বাৰাহে এখন আমাৰ কি কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিলে গতিকে আমাৰ ভাৰত চৰকাৰৰ যেতিয়া আমাৰ সংসদত আমাৰ এক্ট এখন পাছ হৈছিলে 1956 চনত এই এক্টখন পাছ হোৱাৰ পিছতে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে এটা বিশেষ স্থান লাভ কৰিছিলে গতিকে এই যি বিশ্ববিদ্যালয় অনুদান আয়োগ আছে ইয়াৰ কেন্দ্ৰীয় আমাৰ বিভাগটো আমাৰ নতুন দিল্লীত আছে আৰু তাৰ লগে লগে আমাৰ কিছুমান আঞ্চলিক কেন্দ্ৰ আছে যিবিলাক আঞ্চলিক কেন্দ্ৰ আছে এই আঞ্চলিক কেন্দ্ৰসমূহ আমাৰ বেংগলোৰ ভোপাল আৰু গুৱাহাটী হায়দৰাবাদ কলিকতা আৰু পুনেত আছে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে হৈছে আমাৰ সম্পূৰ্ণৰূপে এনেকুৱা এটা সংস্থা যি সংস্থাই কেৱল যিখিনি আমাৰ অনুদান কেনেকৈ দিব কিদৰে দিব আমাৰ অনুষ্ঠানৰ প্ৰশাসনিক দিশটো কি হ'ব কেনেকৈ বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত আমাৰ সুসম্পৰ্ক স্থাপন কৰা হ'ব কিদৰে সিদ্ধান্ত লোৱা হ'ব কিদৰে ইয়াক আমি পৰিচালনা কৰিব পাৰিম তেওঁলোকৰ যিটো মানদণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষকৈ উচ্চ শিক্ষাৰ মানদণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে আমাৰ সদায় সহায় কৰি আহিছে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগে সাধাৰণতে বিশ্ববিদ্যালয় এখন পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে আৰু অন্যান্য কিছুমান ভূমিকা গ্ৰহণ কৰে যিসমূহ ভূমিকা হৈছে ধৰক আমি কলোৱে যে বিশ্ববিদ্যালয় অনুদান আয়োগটো এখন সংস্থা যিখন সংস্থাই বিভিন্ন বিশ্ববিদ্যালয়ৰ মাজত কি কৰে সহ-সমন্বয় স্থাপন কৰে সিদ্ধান্তমূলক বিষয়সমূহৰ মাজত সহ-সমন্বয় স্থাপন কৰে বিভিন্ন ধৰণৰ তেওঁলোকে যিখিনি আমাৰ অৰ্থ প্ৰদান কৰিব যিখিনি তেওঁলোকৰ গ্ৰান্ট আহিব কিদৰে তেওঁলোকে দিব এই অনুদানসমূহ কিদৰে তেওঁলোকে বিতৰিত হ'ব গতিকে আন্তঃগাঁথনি প্ৰক্ৰিয়া কেনেকুৱা এইখিনিৰ বাবে আমাৰ নেশ্যনেল এছেছমেণ্ট অফ এগ্ৰিডিয়েশ্যন কমিশ্যনে এটা কি দিব লাগিব তেওঁলোকে তদাৰক কৰিব লাগিব বা নিৰীক্ষণ কৰিব লাগিব ইতিমধ্যে আপোনালোকে দেখাই পায় বিভিন্ন আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সন্মুখত তেওঁলোকৰ এটা কি থাকে এটা চিহ্ন থাকে যাক আমি কেতিয়াবা দেখিবলৈ পাওঁ A+, B+, B+, গতিকে এইবিলাক আমাৰ নেশ্যনেল এছেছমেণ্ট এগ্ৰিডিয়েশ্যন কমিশ্যনে দিয়া একোটা চিহ্ন তেওঁলোকৰ যিটো প্ৰশাসনিক বা আন্তঃগাঁথনিক বিষয় তেওঁলোকৰ বিভিন্ন ধৰণৰ বিভাগসমূহ কিদৰে পৰিচালিত কৰা হৈছে সেই বিভাগসমূহৰ মাজত তেওঁলোকে এটা সমন্বয় স্থাপন কৰি পেলাই কি প্ৰতিচ্ছবি দেখা পালে যদি উন্নত মানদণ্ডৰ প্ৰতিচ্ছবি তেওঁলোকে দেখা পাইছে এই মহাবিদ্যালয়খনৰ তেওঁলোকৰ সন্মুখত তেওঁলোকে প্ৰতিষ্ঠিত এটা চিহ্ন দিয়া হ'ব A++, গতিকে এইটো হৈছে কি আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে তাৰ ভিত্তিতে কি কৰে প্ৰত্যেকখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত তেওঁলোকে অনুদান প্ৰদান কৰি আহিছে গতিকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ প্ৰথমটো দায়িত্ব হৈছে যে কিদৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সুসমন্বয় স্থাপন কৰিব আমাৰ ভাৰতবৰ্ষত বহুতো বিশ্ববিদ্যালয় আছে আমাৰ সাধাৰণ বিশ্ববিদ্যালয় আছে আমাৰ কাৰিকৰী বিশ্ববিদ্যালয় আছে স্বাস্থ্যসন্মত বিশ্ববিদ্যালয় আছে বিভিন্ন বিশ্ববিদ্যালয় আমাৰ কৃষি বিশ্ববিদ্যালয় আছে এইসমূহ বিশ্ববিদ্যালয়ৰ মাজত কিদৰে সমন্বয় স্থাপন কৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয় দ্বিতীয়তে হৈছে আমাৰ যিবিলাক শিক্ষণ পাঠ্যক্ৰম বা আমাৰ পৰীক্ষা ব্যৱস্থা বা গৱেষণাৰ ব্যৱস্থা এই বিশ্ববিদ্যালয়সমূহৰ যিবিলাক ব্যৱস্থা এই ব্যৱস্থাসমূহক কিদৰে তেওঁলোকে
সিদ্ধান্ত ল'ব বা কিদৰে পৰিচালিত কৰিব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু শিক্ষাৰ মানদণ্ড কেনেকুৱা হ'ব বা পৰীক্ষা ব্যৱস্থা কেনেকুৱা হ'ব বা গৱেষণা কাৰ্য কেনেকুৱা হ'ব এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ উপৰিও কিছুমান আমাৰ কি থাকে নীতি নিৰ্দেশনা থাকে প্ৰত্যেকখন যে আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰাই হওক বা মাধ্যমিক পৰ্যায়ৰ পৰাই হওক বা উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰাই হওক প্ৰত্যেকটো শিক্ষা ব্যৱস্থাৰ এটা কি থাকে গুৰুত্বপূৰ্ণ আমাৰ কিছুমান নীতি নিৰ্দেশনা থাকে যিটো নীতি নিৰ্দেশনা আমাৰ বিশেষভাৱে বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাটো আছে আৰু এই বিশ্ববিদ্যালয়ৰ শিক্ষা পৰ্যায়তো আমাৰ কিছুমান কি কৰা হৈছে বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা প্ৰযোজন কৰা হৈছে আৰু এই নীতি নিৰ্দেশনাৰ ভিতৰতে কি কৰা হয় প্ৰত্যেকখন অনুষ্ঠানৰ মানদণ্ড ৰক্ষা কৰা হয় ইয়াৰ উপৰিও বিশ্ববিদ্যালয় অনুদান আয়োগে অন্য এটা দিহা পৰামৰ্শ লৈ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰক তেওঁলোকে বিবেচিত কৰি লৈ পেলাই যে এই বিশ্ববিদ্যালয়খন কিহৰ বাবে স্থাপন কৰা হ'ব তাক কোৱা হয় গতিকে আজিৰ পাঠটো মই ইয়াতে সমাপ্ত কৰিছো পৰৱৰ্তী পৰ্যায়ত আৰু এটা নতুন পাঠ লৈ আপোনালোকৰ ওচৰলৈ আহিম নমস্কাৰ